সো আজি ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে মই কেইটামান কথা কৈ লওঁ তেল আৰু পানী মিক্স কৰি পাইছে কি হয় তেতিয়া তেলটো ওপৰত ভাহি থাকে কিন্তু আজি মই দেখাম তেল আৰু পানী মিক্স কৰিলে গাখীৰ ফৰ্ম হয় গ্ৰীণ টি ঠাণ্ডা পানীত হোৱা দেখিছে আমি গ্ৰীণ টি বনাওঁ খাওঁ গৰম পানীত গ্ৰীণ টি গৰম পানীত হয় গৰম পানী উতলাই কিনে তাতে চাহপাতটো দি দিওঁ বা গ্ৰীণ টি বেগটো দি দিওঁ গ্ৰীণ টি হৈ যায় কিন্তু মই আজি দেখাম ঠাণ্ডা পানীত হোৱা তাকো 5 ছেকেণ্ডতে পিঁয়াজ ধুলে য়েল্লোইছ পানী কেতিয়াবা ওলোৱা দেখিছে নেকি পুৰা য়েল্লো যদি নাই দেখা তেনেহ'লে ভিডিঅ'টো চাই থাকক কাৰণ মই আজি দেখাই আছোঁ সো হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আজি মই এটা অদ্ভুত বস্তু দেখাবলৈ যাই আছোঁ এইটো ফিল্টাৰ নহয় কিন্তু মেডিচিন বুলি ক'ব পাৰি বহুতো বেমাৰৰ পৰা আমি দূৰ হ'ব পাৰোঁ এইটো ইউজ কৰি কিনে আৰু প্ৰুফ পাইছোঁ মই নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ বলক চাওক লাইভ ডেমো দেখাই আছে এজন আংকলে লাইভ ডেমো চ' চাই লওক আপুনি ভিডিঅ'টো চ' আজি আংকলে দেখাই দিব পুৰা প্ৰেক্টিকেলি দেখাই দিব লাইভ ডেমোটো চ' চাই থাকক আপোনাৰ নামটো মই শ্ৰী কুলেশচন্দ্ৰ শৰ্মা আৰু যদি কিবা মানে এইটোৰ বিষয়ে জানিবলৈ আছে তেনেহ'লে মই ডেছক্ৰিপশ্যনত আংকলৰ নম্বৰটো দি দিম আপুনি কণ্টেক্ট কৰি ল'ব পাৰিব এইটো কেংগেন মেচিন কাংগেন ৱাটাৰ মেচিন আৰু এইটোত মানে 12খন প্লেট আছে 12খন প্লেট 12 টাইটেনিয়াম প্লেটিনিয়াম কোটেড এইটো ইলেক্ট্ৰলাইচিছ আয়নাইজ প্ৰচেছত পানীটো দিয়ে আৰু হেল্থ বেনিফিট ইয়াতে বহুতখিনি হেল্থ বেনিফিট পোৱা যায় এইটোত দেখাই দিছোঁ এইটোত মানে মই ধুনীয়াকৈ কথাবিলাক ওলাই যাব এইটো 7 প্লাৰ্টৰ মেচিন এইটো কেংগেন ৱাটাৰ Power on. Kangen water 9.5. এইটো 9.5 Kangen water 8.5. প্ৰথম আমি 8.5 ষ্টাৰ্ট কৰিব লাগে যেতিয়া এজন সুস্থ মানুহ এজনে যেতিয়া পানীটো ষ্টাৰ্ট কৰিব কেংগেন ৱাটাৰ তেওঁৰ এচিডিক লেভেলটো থাকে যদিও মানে আমি প্ৰথম ষ্টাৰ্ট কৰিব লাগে 8.5 pH মানে 7তকৈ অকণমান ওপৰত তাৰপিছত আমি কৰিব লাগে 9 pH তাৰপিছত আমি কৰিব লাগে 9.5 Kangen water 9.5. এইটো আমি লাহে লাহে তাৰমানে আমাৰ বডিটো এলগালাইনৰ ফালে গ্ৰ' কৰে তাৰপিছত আমি এইটো যিটো pH 7 বুলি ক'লোঁ এইটো তাৰমানে আমি pH 7টো এইটোত আমি ভাতৰ লগতো খাব পাৰোঁ বা বাচ্চা সৰু ল'ৰা ছোৱালীক এইটো দিব পাৰোঁ বা মেডিচিন খালে এল'পেথিক মেডিচিন ইউজ কৰিব কোনোবাই প্ৰেছাৰ বা ডায়েবেটিছ এইবিলাক তেতিয়া আমি এই পানীটো ইউজ কৰিব লাগে তাৰপিছত এটা আছে এইটো বিউটি ৱাটাৰ এইটো মানে বিউটি পাৰ্লাৰ বহুত জেগাত এইটো ইউজ হৈ আছে বহুতে এইটো বিউটি মানে হেৰি কাৰণে ইউজ কৰে মানে ফেচিয়েল টেচিয়েলবিলাকত ইউজ কৰে মানে ইয়াৰ pHটো হ'ল 5.5 pH 5.5ৰ পৰা 6লৈকে এইটো মানে pH লেভেলটোত মানে আমাৰ স্কিনত কাম কৰে আৰু এটা পানী আছে যিটো নেকি ষ্ট্ৰং এচিডিক ৱাটাৰ এইটো মানে 2.5 একফালে ওলাব এইটো পাইপেদি আমাৰ 2.5 ওলাব আৰু এটা পাইপেদি আমাৰ 11.5 ওলাব পেষ্টিচাইডছবিলাক ওলাব পাৰোঁ এইটো পানী মই লৈ লৈছোঁ মই দেখাই দিম এইটো লৈ লৈছোঁ এইটো ছুপাৰ এলকালাইন আৰু আমি এইটো যিটো ওলাই আছে এইটো 2.5 এচিডিক পানী এইটোত মই এইটো বটলত লৈছোঁ 2.5 এইটো আমি দাঁতৰ পেইন হ'লে বা আমি এক্সটাৰ্নেল ইউজৰ কাৰণে হয় এইটো বা আমি ঘৰ চৰ মোচাটো হেল্প কৰিব পাৰোঁ আৰু আমাৰ কেতিয়াবা ইচিং প্ৰব্লেম থাকিলে বা দাঁতত খুব বেছি পেইন হ'লে তেতিয়া আমি অকণমান যদি কুলু কৰি দিওঁ এইটো দি খুব ভাল ৰিজাল্ট আহে বহুত সোনকালে ৰিজাল্ট পায় 5 মিনিটমানতে এইটো ৰিজাল্ট আহি যায় মানে ইনফেকশ্যনবিলাক ক্লিয়াৰ কৰে বাহিৰত এইটো হস্পিটেলবিলাকত জাপানত 200খন হস্পিটেলত এইটো আমাৰ হেৰিত লাগি আছে মানে আফটাৰ চাৰ্জাৰী ইকুইপমেণ্টছ যিবিলাক এইটো চেনিটাইজ কৰে মানে কি ষ্টেৰিলাইজ কৰে তো এইটো পানীৰে তো এই পানীটোৰ পাৱাৰটো বহুত ভাল আৰু মানুহে এইটো বহুত হিট পাইছে এইটো মই বন্ধ কৰিলোঁ এতিয়া মই ইয়াতে 2.5টো এইটোত ল'লোঁ এইটোত ল'লোঁ মই 11.5 অলপমান খোৱা পানীটো ল'ম যিটো আমি 9.5 ডেইলি ব্যৱহাৰ কৰোঁ 2.5 pHৰ পানী এইটো আমি নৰ্মেলি এইটো যেতিয়া খাওঁ মানে কোনো ধৰণৰ ইনচাইড যদি আমাৰ
এলকালাইন থাকে, বাহিৰৰ যিবিলাক ভাইৰাছ বা বেক্টেৰিয়া এইবিলাক তাতে জীয়াই থাকিব। বেড বেক্টেৰিয়া যিবিলাক, বেড ভাইৰাছ যিবিলাক, হাৰ্মফুল যিবিলাক, সেইবিলাক ইয়াতে জীয়াই নাথাকে। তো মই এতিয়া ডেমোটো ষ্টাৰ্ট কৰিম। এইটো মই ল'লোঁ খোৱা পানী 9.5ৰ, এইটো 11.5 আৰু এইটো 2.5, আৰু লগত মই লৈছোঁ এইটো ক'ল্ড ড্ৰিংকছ, স্প্ৰাইট, এইটো লৈছোঁ আমাৰ হাইড্ৰজেন যিবিলাক বজাৰত পেকেজ ড্ৰিংকিং ৱাটাৰ হিচাপে বিক্ৰী হয়, এইটো লৈছোঁ বিছলেৰী, আৰু এতিয়া কোচ। ঠিক আছে, তো এইকেইটা পানী মই লৈছোঁ। এতিয়া মই ক'ব বিচাৰিছোঁ যে আমি নৰ্মেলি সকলোৱে জানো যে আমাৰ বডিত 75% পানী থাকে। তো 75% যিটো পানী থাকে, আমি যিটো পানীৰ ৰিকুৱাৰমেণ্ট, আমি যিখিনি পানী খাওঁ সেইখিনি জানো আমাৰ বডিত পূৰাই। যেনেকৈ আমাৰ ব্ৰেইনত থাকে কিমান 80.5% ব্ৰেইনত, বনত থাকে 13%, কিডনীত থাকে 82.7%, মাচুলত থাকে 75.6%, ব্লাডত থাকে 90.7%। তেনেকৈ আমাৰ গোটেই বডিটোত থাকে 75% পানী, বাকী 30%হে আমাৰ মাচুল এইবিলাক যিবিলাক হেৰি মানে হাৰ্ডি গুচি যিবিলাক থাকে, মাত্ৰ 30%, বাকী পানী। গতিকে পানীটো আমি বহুত খাব লাগে। তো এই পানীটো আমি যি পানী খাওঁ সেই পানীটো আমি ধৰক 75% এজন মানুহে 20 কেজিত 1 লিটাৰ খাব লাগে। তো তেওঁৰ কাৰণে 1 লিটাৰ পানীটোত আমি 25% মানে নৰ্মেল পানীবিলাক খালে মানে এবজৰ্ব কৰিব পৰা কেপাচিটি থাকে। কাৰণ কিয়, এইটো ক্লাষ্টাৰ্ড ফৰ্মত থাকে, ডাঙৰ মলিকুলবিলাক। তো এইটো পানী হ'ল কি, আমাৰ যিহেতু মাইক্ৰ' ক্লাষ্টাৰ ফৰ্মত থাকে, ই পানীটো এবজৰ্বেশ্যন কেপাচিটিটো বেছি, এবজৰ্ব কৰিব পৰা কেপাচিটিটো বেছি। তো সেইকাৰণে আমি যদি খালী পেটতো এইটো 1 লিটাৰমান পানী খাওঁ, আমাৰ মানে পানীটো লৰি নাথাকে। যেনেকৈ আমি ৰাতিপুৱা খালী পেটত খালে খলক গলপ কৰি থাকে, এইটো কিন্তু নকৰে। তো ইয়াৰ ৱেষ্ট এচিড যিটো, সেইটো উলিয়াই গেষ্ট্ৰ'এন্টাৰলজিষ্ট, এওঁ হয় হিৰমি চিনিয়া। এওঁ কিতাপো লিখিছে বহুত কেইখন। এওঁ প্ৰথম থেৰাপিটো তেওঁৰ আছিল যিটো নেকি তেওঁৰ প্ৰফেচৰ অফ চাৰ্জাৰী, এলবাৰ্ট আইনষ্টাইন কলেজ মেডিচিন। এওঁ বহুত ৰিনুৱেল ডক্টৰ হয়। এওঁ এণ্ড্ৰস্কপি কলনস্কপিৰ ইনভেণ্টৰ হয় এজন মানুহ। তেওঁৰ এখন এনজাইম ভিক্টৰ বুলি কিতাপ আছে, 3rd এডিশ্যন, আৰু এইটো 3 বিলিয়নৰ ওপৰত কিতাপখন চেল হৈছে। ইয়াত তেওঁ পানী কেংগেন ৱাটাৰেদি কেনেকৈ মানে মানুহক হেল্প কৰে সেই বিষয়ে তেওঁ ইয়াত লিখিছে। আৰু তেওঁ নিজে চেম্বাৰত প্ৰথমতে গেষ্ট্ৰিক বা তেনেকুৱা ধৰণৰ মানুহবিলাকক তেওঁ কেংগেন ৱাটাৰ ইউজ কৰে। আৰু জাপানৰ বেচিকেলি 6 মাহ জাপান, 6 মাহ আমেৰিকাত। ছাপ'জ যদি আমি 1 কিলো বিলাহী আৰু 1 বটল চিল কৰা বটল পানী আমি 1 উইক যদি আমি ঘৰত থৈ দিওঁ, তো বিলাহীটো কিছুমান পচি যাব। সেই বিলাহীটো আমি নাখাওঁ, চকুৰে দেখিম যে এইটো পচিছে, বেয়া হৈছে, ৱেষ্ট হৈছে, এইটো পেলাই দিম। কিন্তু পানীটো আমি ক্লিনেই দেখিম, পানীটো আমি খাব পাৰোঁ। কিন্তু পানীটোৰ যে এটা মানে অক্সিডাইজ হয়, সেই বস্তুটো আমি ইয়াতে প্ৰুভ কৰিম এইটোৰে অক্সিডেশ্যন ৰিডাকশ্যন পটেটিক ফৰ্মত থাকে। মানে আমি যোনবিলাক খাব লাগে সেইটো গ্ৰীণ চাইডৰ মাইনাছত দেখাব, মাইনাছত দেখাব, এণ্ড যোনটো খাব নালাগে সেইটো প্লাছত দেখাব। তো আমি এইটোৰে আমি সেইটো গম পাম, এইটো ORP ডিভাইচ হয়, এইটো ORP ডিভাইচ। এইটোৰে আমি গম পাম যে এইটো যদি মাইনাছ ইয়াতে মাইনাছ চিম্বলটো আহে, তেতিয়াহ'লে আমি গম পাম যে এইটো এণ্টি অক্সিডেণ্টটো প্ৰপাৰলি আছে, তেতিয়া আমি এইটো ইউজ কৰিব পাৰোঁ। আৰু যদি আমি এইটোত প্লাছ আহে, আগত একো নাথাকে, তেতিয়াহ'লে এইটো আমি খাব পাৰে, মানুহে এইটো খায়েই আছে, কিন্তু আমি এচিডিকৰ ফালে গৈ আছোঁ বা বেমাৰৰ ফালে গৈ আছোঁ, বেমাৰক আমি আঁকোৱালি লৈ আছোঁ। তো সেইকাৰণে আমি বডিটোক যদি লাহে লাহে এলকালাইনৰ ফালে লৈ যাওঁ, এণ্টি অক্সিডেণ্টৰ ফালে লৈ যাওঁ, তো যিকোনো মানুহ এজনে সুস্থ হোৱাৰ চান্সটো বেছি থাকে। সেইটোৱে মই ইয়াত প্ৰুভ কৰি দেখাম। আপোনালোকৰ পানীটো মই আপোনালোকৰ এইটো কেংগেন ৱাটাৰ, কেংগেন মেচিনৰ পৰা এতিয়া ল'লোঁ, আৰু এইটো 11.5, এইটো 9.5, এইটো 2.5, আৰু আমি বজাৰৰ পৰা এইবিলাক বটল কিনিছোঁ, যিটো ড্ৰিংকিং ৱাটাৰ, পেকেজ ড্ৰিংকিং ৱাটাৰ। আৰু আমি এটা লৈছোঁ, এইটো স্প্ৰাইট, যিটো আমি ক'ল্ড ড্ৰিংকছ হিচাপে ইউজ কৰোঁ, মানে মানুহ বজাৰত ইউজ কৰে। তো মই এতিয়া প্ৰত্যেকটা পানীয়ে মই ইয়াতে দি যাম। যেনেকৈ আমাৰ এইটো পানী কেংগেন ৱাটাৰ, এইটো হ'ল আমাৰ বেচিলাৰী, এইটো লৈছোঁ, আৰু এপলছ মই লৈছোঁ। এতিয়া মই এইটো ORP ডিভাইচটোৱে মই চাম।
তো এতিয়া মই ষ্টাৰ্ট কৰিছোঁ যে এইটো মই পানী লৈছিলোঁ আপোনালোকৰ 11.5 আৰু এইটো 9.5 এতিয়া মই ইয়াতে দেখিম যে যদি আমি প্লাছত মাইনাছত পাওঁ তেতিয়াহ'লে এইটো হয় এণ্টি অক্সিডেণ্ট আৰু যদি আমি প্লাছত পাওঁ তেতিয়াহ'লে এইটো অক্সিডেশ্যন তো আমি নৰ্মেলি এণ্টি অক্সিডেণ্ট ল'ব লাগে তো এণ্টি অক্সিডেণ্ট ল'লে আমাৰ বেমাৰৰ পৰা আমাক সুৰক্ষা দিয়ে আৰু যদি অক্সিডেশ্যন লওঁ আমাৰ বেমাৰবিলাক আমি চিকনেছৰ ফালে বাঢ়ি যাওঁ তো মই এতিয়া ইয়াতে দেখাইছোঁ মিটাৰটো এইটো প্লাছত দেখাইছে যিটো আমি মানে অক্সিজেন লৈ আছোঁ ইয়াৰ কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাটো লাহে লাহে বাঢ়ি গৈ আছে তো ইয়াত প্লাছত দেখাই আছে তো এতিয়া মই চাম এইটো কেংগেন ৱাটাৰ চাওক আপোনালোকে চাওক এইটো -700 800 দেখাইছে ডাইৰেক্ট পানীটো লোৱাৰ কাৰণে এতিয়া এইটো -800 দেখিছে 800ৰ ওপৰত আছে আকৌ এইটো চাওক এইটো 9.5 আছিলে এইটো মাইনাছত আছে ওপৰলৈ বাঢ়ি গৈ আছে যদি আমি এতিয়া আমি চাওঁ কোল্ড ড্ৰিংকছ চাওক এইটো কোল্ড ড্ৰিংকছ লগালগ প্লাছত আহি গ'ল কোল্ড ড্ৰিংকছ লৈছোঁ আমি স্প্ৰাইট এইটো প্লাছত দেখাইছে আগত মাইনাছ নাই মানে প্লাছ চাওক আকৌ মই কোল্ড ড্ৰিংক আকৌ মই কেংগেন ৱাটাৰলৈকে আহোঁ এইটো চাওক লগালগ মাইনাছ আহি গৈছে 300 400 500 600 ওপৰত আমাৰ ইয়াতে দেখাইছে চাওক 400 মানে কেংগেন মেচিন মানে আপুনি বুজি পাব যে -400 আৰু আমি কোল্ড ড্ৰিংকছটো কিমান পাইছোঁ কোল্ড ড্ৰিংকছ এইটো হৈছিল কোল্ড ড্ৰিংকছ আমি +400 300ৰ ওপৰত গৈ আছে 400 পাব তো এইটো আমি প্লাছত আছে আৰু এইটো আমি পাইছোঁ মাইনাছ কেংগেন ৱাটাৰ চাওক 600 592 605 চাওক মাইনাছ এণ্টি অক্সিডেণ্ট হয় 92 700 আকৌ আমি এতিয়া পেকেজ ড্ৰিংকিং ৱাটাৰবিলাক চাওঁ চাওক প্লাছত ওপৰত গৈ আছে চব প্লাছ এইটো আমি হাইড্ৰছ যিটো আমি দোকানত কিনি খাওঁ আৰু এইটো আছিল বিছলেৰী এইটো 290 এইটো প্লাছ হয় এইটো প্লাছ আকৌ এইটো 21 চাওক এইটো প্লাছ 289 300 ইমান এচিডিক হয় এইবিলাক চব এচিডিক হয় চব প্লাছ ওপৰলৈ গৈ আছে প্লাছত চব প্লাছত ওপৰলৈ গৈ আছে এইটো চাওক এইটো কোল্ড ড্ৰিংকছ কাৰণে বহুত ওপৰত গৈছে কোল্ড ড্ৰিংকছ হয় আৰু এইটো হ'ল আমাৰ কেংগেন ৱাটাৰ লগালগ মাইনাছত আহিছে চাওক 500 এবভ 600 680 700 ডাইৰেক্ট -93 তাৰমানে ইয়াৰ পৰা বুজা যায় যে এইটো বহুত বেছি এণ্টি অক্সিডেণ্ট হয় আৰু সেইকাৰণে আমি যদি এইটো পানী ইউজ কৰি থাকোঁ তেতিয়া আমাৰ বডিটোক এণ্টি অক্সিডেণ্টকৈ লৈ যাব পাৰোঁ এলকালাইন বডিটো কৰিলে আমাৰ বেমাৰবিলাক কমি যাব গেষ্ট্ৰিক থাকক প্ৰেছাৰ থাকক লাহে লাহে পানীটো খাই থাকিলে আমি তাৰমানে বেমাৰটো আমি গেষ্ট্ৰিকৰ পৰা ৰিলিফ পাওঁ প্ৰেছাৰৰ পৰা লাহে লাহে ৰিলিফ চুগাৰৰ পৰা ৰিলিফ পাওঁ এই খোৱা মানুহবিলাকে এইটো কৈছে যোনে যাৰ এইটো প্ৰব্লেমত কৰিছিল পানীটো খোৱাৰ পিছত এইবিলাক বস্তু লাহে লাহে নাইকিয়া হ'ব ধৰিছে এই পানীৰ pH-টো থাকে 0 পৰা 14 তো নৰ্মেলি আমি যিবিলাক পানী খাওঁ 7 pH-ৰ এইটো মানে গভৰ্ণমেণ্টৰ ৰিকুৱাৰমেণ্ট মতে আমি 7 pH-ৰ পানীবিলাক আমি খাব লাগে তো তাৰে তলত যদি থাকে বিল' 7 হ'লে এচিডিক হয় আৰু এবভ 7 হ'লে এলকালাইন হয় সেইটোকে বুজাইছে মানে এলকালাইন ৱাটাৰ ফুড পজিটিভ আৰু ইম'শ্যনছ হেল্থি এক্টিভিটি এচিডিক ফুড ড্ৰিংকছ নিগেটিভ ইম'শ্যনছ ষ্ট্ৰেছ মানে আমি চিকনেছৰ ফালে যাম যদি আমি এচিডিক ৱাটাৰ খাওঁ আৰু এলকালাইন যদি খাওঁ তেতিয়াহ'লে গুড হেল্থৰ ফালে যাম সেইটোকে ইয়াত দেখাইছে এতিয়াতো পানীটোৰ কালাৰ আমি চবেই একেই দেখিছোঁ ইয়াতে মই এটা বস্তু ইউজ কৰিম যিটো নেকি pH ড্ৰপ মানে লিটমাছ পেপাৰ চবেই জানে এইটো pH ড্ৰপ হয় এইটো pH ড্ৰপ হয় টেষ্ট লিকুইড হয় টেষ্টাৰ এইটো বস্তু আপোনালোকে পানীত এতিয়া দেখিছে গোটেইকেইটা পানী মোৰ চকুৰ ওপৰত আছে মই এটা এটাকৈ পানীত ইয়াতে 2 ড্ৰপ দি যাম এইটো 2 ড্ৰপ গ'ল একুৱাছত এইটো বিছলেৰীত এইটো হাইড্ৰছ এণ্ড এইটো স্প্ৰাইট চাওক স্প্ৰাইট কিমান এচিডিক ডাইৰেক্ট ৰেড আৰু এইকেইটা এলকালাইন আপুনি চাব পাৰে এতিয়া চব আপোনালোকৰ পানীৰ কালাৰটো চব বেলেগ বেলেগ হৈ গ'ল তাৰমানে আমি যদি এতিয়া আমি এইটো এলকালাইন কমপ্লিটলি আপোনালোকে চাব এইটো
আমি 11.5 pHৰ পানীটো লৈছোঁ এইটো। তো এইটো বহুত বেছি হাই লেভেল। নৰ্মেলি আমি এইটো পানীয়ে খাব লাগে, এলকালাইন 7, 8, 8.5, 9 এনেকৈ আমি খাব লাগে। তাৰপিছত লাহে লাহে আমাৰ এই পজিশ্যনলৈকে আহি যায়, তাৰমানে এচিডিক। এইটোতো বহুত বেছি এচিডিক হয়। আৰু এইবিলাকো পানী যিহেতু এইটো দেখাইছে ইয়াতে মানে বিল গ্ৰেড 7, একচুৱেলি ইয়াতে এটা লিড ইউজ হয় যিটোৰ থ্ৰুদি পানীটো আহিলে এই 7 pHৰ পানীটো হয়, যিটো নেকি গভৰ্ণমেণ্টে ৰিকমেণ্ড কৰাৰ সুবিধা হয়। এইটো চাব গ্ৰীণ, এইটো ডিষ্টিলাৰী হয়, গ্ৰীণ আছে। লাহে লাহে য়েলৰ ফালে লাহে লাহে আগবাঢ়ি যাব। এইটো য়েল'য়ে হয়, অলপ চাব পাৰে। তাৰপিছত এইটো আছে আপোনাৰ অকণমান লাইট গ্ৰীণ। তো এইবিলাক এচিডিক ৱাটাৰ হয়। তো আমি এইবিলাক খাওঁ, একচুৱেলি আমি এলকালাইন খাব লাগে। তো এতিয়া মই চাম, যদি আমি বাহিৰত যাওঁ, বাহিৰত গৈ পেলাই যদি আমি এইবিলাক পানী খাওঁ, আকৌ ঘৰত আপোনাৰ যদি মেচিন কেংগেন মেচিনটো থাকে, আমি ঘৰত আহি খোৱাৰ পিছত কি হ'ব? এলকালাইন হৈ গ'ল, এলকালাইন হৈ গ'ল, এলকালাইন হৈ গ'ল। এইটো লাইফ প্ৰুফ চাব পাৰে। এইটো লাইফ প্ৰুফ হয়। আৰু চাওক, এইটো কেতিয়াও নহয়, এইটো কেতিয়াও নহয়। কোল্ড ড্ৰিংকছ আছিলে, কোল্ড ড্ৰিংকছ আছিলে। এতিয়া এইটো হ'ব, যদি আমি এইটো এনেকুৱা এবটল খাওঁ, তেতিয়াহ'লে আমি 15 লিটাৰ্ছ এইটো খাব লাগিব, আমাৰ কেংগেন ৱাটাৰ। তেতিয়া ই মানে বেলেঞ্চত 7 pHলৈকেহে আহিব। পূৰা প্ৰপাৰলি আমি এলকালাইন নাপাওঁ। এনেকুৱা এবটল যদি আমি খাওঁ, 15 to 10 লিটাৰ্ছ মিনিমাম আমি পানীটো কেংগেন ৱাটাৰ খাব লাগিব, তেতিয়াহে আমাক বেলেঞ্চত এইটো দেখাব, মানে pH লেভেলটো দেখাব। এতিয়া যদি আমি এইটো ডাইলেট কৰা দেখাওঁ, এইটো চাওক ইমান ভয়ংকৰ। এইটো আমি দিম, চাওক কিমান ডেঞ্জাৰ, চাওক চাওক। কোল্ড ড্ৰিংকছ দিওঁতে আকৌ ডাইলেট হয়, এইটো পানীৰ লগত মিক্স আপ হয়। আকৌ চাওক, এইটো চাওক কিমান ভয়ংকৰ। এইটো আমি খাই আছোঁ চাৰি কিনি পেলাই। আচ্ছা, যিয়ে নহওক, আমি বেমাৰ পালে এইবিলাকৰ কাৰণে আমাৰ বেমাৰবিলাক বাঢ়িছে বাৰু। কেংগেন ৱাটাৰে লিখিছে এইবিলাক, ডু ইউ চাফাৰ ফ্ৰম এচিড ৰিফ্লেক্স, আৰ্থ্ৰাইটিছ, ডায়েবেটিছ, কনষ্টিপেশ্যন, অবিচিটি, হাই ব্লাড প্ৰেছাৰ, গাউট, অষ্টিঅ'পৰ'চিছ, হাৰ্ট ডিজিজ। অষ্টিঅ'পৰ'চিছ মানে আমাৰ গাঁঠিৰ যিবিলাক মানে ফ্লুইড এইবিলাক সেয়া থাকে, হাৰ্ডিটো থুনুকা হয়, সেইটো নহয়। ফ্লুইডটো আৰ্থ্ৰাইটিছ হয়, সেইটোতো কাম কৰে। কিন্তু অষ্টিঅ'পৰ'চিছ অকণমান থুনুকা থুনুকা ফাইবাৰ টাইপৰ, মানে হাৰ্ডিবিলাক থুনুকা হয়। হাই কলেষ্ট্ৰল, ক্ৰনিক এইটো ফেটিক, এইটো কি, এইবিলাক গোটেই বেমাৰখিনিয়ে আমাৰ ইয়াতে এই পানীটোৰ পৰা আমি ৰিলিফ পাব পাৰোঁ। এতিয়া মই গ্ৰীণ টিৰ পেকেট লৈছোঁ, এটা গ্ৰীণ টিৰ পেকেট লৈছোঁ। এইটো গ্ৰীণ টিৰ পেকেট, মই দেখিছে, এইটো গ্ৰীণ টিৰ পেকেট, গ্ৰীণ টিৰ পেকেট। এতিয়া মই ইয়াতে গ্ৰীণ টি আমি ঠাণ্ডা পানীৰে নহয়, এইটো চবেই জানো, তথাপিতো মই ট্ৰাই কৰিছোঁ। এইটো গ্ৰীণ টিৰ পেকেট ইয়াত দিছোঁ তিয়াই, কিন্তু চাহটো হোৱা নাই। তো আমাৰ হেৰিটোত চাওঁ, আমাৰ পানীটোৰে চাওঁ চাহটো হয়নে নহয়। ই লগে লগে হৈ গ'ল। এতিয়া হয়তো এটা ডাউট আহিব আপোনালোকৰ, যে মই প্ৰথমতে এইটো পানী তিয়াই ল'লোঁ, ইয়াত দিয়াৰ লগে লগে হৈ গৈছে। সেই ডাউটটো মাৰিবৰ কাৰণে মই আকৌ এবাৰ দেখাম, সাধাৰণতে ক'ব যে মই প্ৰথমতে বেলেগ পানী তিয়াই লৈছোঁ কাৰণে এইটো পানীও ঠাণ্ডা পানীয়ে দিছোঁ, মই গৰম পানী দিয়া নাই। তো মই দুটাৰ পৰা অলপ এক্সট্ৰেক্ট লৈ লওঁ। এইখিনি দুটাৰ পৰা অকণমান মই লিকাৰ লৈ লৈছোঁ, এক্সট্ৰেক্ট কৰিছোঁ দুটাতে। তো এতিয়া মই এইটো পানী দিম, যিটো আমি হাইড্ৰছ বুলি। তো এইটো চাওঁ, চাওক এইটো চাহ হোৱা নাই। তো এতিয়া আমাৰ কেংগেন ৱাটাৰটো দি চাওঁ, চাওক ডিফাৰেঞ্চটো এইটোৱে, এইটোও পানী, এইটোও পানী, এইটোও ঠাণ্ডা পানী। তো এইটো ঠাণ্ডা পানী বুলি আপুনি গম পাইছেই চাগে, এইটো মই ঠাণ্ডা পানী ইউজ কৰিছোঁ। তো ইয়াত হৈ গ'ল মানে কি, আমি এটা পেকেটতে 30টা গ্ৰীণ টিৰ এনেকুৱা লিটাৰ ওলাব পাৰোঁ। যিটো কাৰণটো কি, ই মাইক্ৰ' ক্লাষ্টাৰ, ই সৰু হোৱাৰ কাৰণে আমাৰ চেলবিলাক, বডিৰ চেলবিলাক ইমান মিহি। তো ই ভিতৰত গৈ পেলাই আমাক টক্সিনটো উলিয়াই আনিব পৰাত হেল্প কৰে। 11.5টো দি মই এইটো পিঁয়াজ লৈছোঁ, এটা মই পিঁয়াজ লৈছোঁ।
তো সাধাৰণতে মানুহবিলাক হয় কি আমি হেৰি কৰোঁ বহুতে ধৰক কয় ডক্টৰবিলাকে চাদা চিগাৰেট বিড়ি খালে মানুহৰ কেঞ্চাৰ বেছি হয় সেইটো মানি লৈছোঁ 80% চান্স বেছি থাকে কিন্তু এইটোও আমি কেতিয়াবা যে তেওঁলোকেতো পিঁয়াজটো খাব লগা হয় এইটো আমি চাইছোঁ সাধাৰণতে পিঁয়াজত কি থাকে এইটো মই নৰ্মেল পানী দি দিছোঁ আৰু এইটো মই দিছোঁ 11.5 ইয়াতে মই 11.5 পিঁয়াজ দিছোঁ দুটাৰ ডিফাৰেঞ্চটো মই চাই ল'ম অলপ দেখিলে গম পাম আমি যে কি হয় পিঁয়াজত কি থাকে আচলতে আমি যিটো নৰ্মেল পানী দি ধুইছোঁ এইটো কি থাকে আৰু এইটো কি থাকে দুটাতে মই ধৰা দিছোঁ এতিয়া মই এইটোৰ পানী ওলাই দিম যিটো মানে এইটো পানী ইউজ কৰিছিলোঁ গ্ল'জ নৰ্মেলি এইবিলাক পানী দি আমাৰ বালি ধূলি এইবিলাক হয়তো যাব কিন্তু ভিতৰত যিটো কেমিকেল ইউজ হয় যিটো পেষ্টিচাইড বুলি যিটো বস্তু ইউজ হয় সেই বস্তুবিলাক ক'ত যাব এইটো চাকি ভয়ংকৰ এইবিলাক পিঁয়াজৰ পৰা ওলাইছে এইটো আৰু নৰ্মেল পানী দি থোৱাৰ পিছত এইটো গতিকে ডিফাৰেঞ্চটো আপুনি নিজে গম পাব এতিয়া যদি আপুনি পিঁয়াজটো খাইছে একদম নেচাৰেল যেন লাগিব ইয়াৰে এক পিচ খালে বা তাৰে এইটো খালে আপোনাৰ পূৰা কমপ্লিট নেচাৰেল যেন লাগিব গতিকে আমাক ইমান ধৰণৰ পিঁয়াজবিলাকো আমাক কিমান হাৰ্ম কৰি আছে মানুহেতো পিঁয়াজ খায় তো পিঁয়াজটোতো বাদ দিব নোৱাৰি সাধাৰণতে তো এইবিলাক আমাক দেখাইছে যে এইবিলাক দেখিছে আপুনি আমি পানী দি সাধাৰণতে ধূলি মাকতি এইবিলাক হয়তো যাব ভেজিটেবলছত তো এইবিলাক মাৰিছে মুখত মাস্ক মাৰি পেলাই তো এইবিলাক আপুনি দেখিছে এই যে স্প্ৰে কৰিছে এইবিলাক হ'ল পেষ্টিচাইড আৰু এইবিলাক ইহঁতে তেল এটাৰ লগত মিক্স কৰি মাৰে যাতে বৰষুণ দিলে ধুই লৈ নাযায় তো এইটো তেওঁলোকে ইউজ কৰে তেলৰ লগত আজি ধৰক মাৰিলে কালি বৰষুণ দিলে এইটো উঠাই লৈ যাব তো সেইকাৰণে সিহঁতে তেলৰ লগত মিক্স কৰে যাতে তেল আৰু এইটো উঠাই লৈ যাব নোৱাৰে এইটো থাকি যায় গছত তো সেইটো আমি প্ৰমাণ কৰাৰ কাৰণে এটা বস্তু চাম যেনেকৈ আমি এতিয়া মই চাম তেল আৰু পানী আমি জানো যে মিক্স নহয় লৈছোঁ অলপ অলপ তেল লৈছোঁ এতিয়া নৰ্মেল পানী দি চাম তেল আৰু পানী মিক্স নহয় চবেই জানে তেলটো ফ্ল'টিং হৈ থাকিব আৰু আমাৰ এইটো পানীৰে চাওঁ এইটো পুৰা গাখীৰ বনাই দিলে তাৰমানে ই ইমালচিফিকেশ্যন বুলি কয় যিটো নেকি আমি পানীৰ মলিকুলটো চাওক ই পানী তেল কেতিয়াও মিক্স নহয় চবেই জানে তো এইটো পূৰা গাখীৰ বনাই দিলে এই গতিকে তেলৰ মলিকুলটো ফুটাই পেলাই এই ভিতৰত সোমাই গ'ল আপোনালোকৰ একদম লাইভ এইটো দেখিছে তো এইটোত চাওক তেল পানীটো মিক্স হোৱা নাই মানে এইটো ওপৰত ভাহি আছে কিন্তু এইটোত মিক্স হৈ গৈছে মানে ফটাই পেলাই ভিতৰত সোমাই গৈছে গতিকে আমি এই পানীটোৰে যদি চব্জিবিলাক ধুই পেলাই খাব পাৰোঁ আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰ আপুনি এবাৰ ভাবি চাওক এইটো দেখিছে একজিমা 2.5 pHৰ পানী মাৰি তেখেতে ৰিলিফ পাইছে তেখেতৰ গোটেই এইখিনি দেখুওৱা আছে তোৰ মানুহ কেনেকৈ একজিমা কেনেকৈ ৱাটাৰ 2.5 ইউজ কৰিছিলে তাৰপিছত তেওঁ এইটো ৰিজাল্ট পাইছে তো এইটো চাওক চৰাইচিছ 2.5 এইবিলাক তেখেতৰ কমি গ'ল বহুত সোনকালে ৰেচপণ্ড কৰে এইটো বহুত ভাল এইবিলাক দেখিছে স্কিন ইনফেকশ্যন এইবিলাক এইটো ভাল হৈ গৈছে আফটাৰ ইউজিং কেংগেন 2.5 কেংগেন ৱাটাৰ ক'ত ক'ত লাগি আছে সেই বিষয়ে ইয়াত লিখোৱা আছে হস্পিটেলকেইখন আপোনালোকে চাই ল'ব পাৰিব কোন কোন হস্পিটেলত এইটো ইউজ হৈ আছে আৰু ইভেন বহুতে ডমেষ্টিক লাইন ঘৰতো ল'ব লৈছে তো এইকেইটা মেচিন বেষ্ট গিফ্ট এইটো এতিয়া নাই বৰ্তমান ইণ্ডিয়াত এইটোৰ পৰা ষ্টাৰ্ট হৈছে এইটো 7 প্লেটৰ মেচিন ইয়াৰ ওপৰত আৰু এটা নতুনকৈ আহিছে এইটো হ'ল 4 প্লেটৰ এইটো 2,18,000 আৰু এইটো 7 প্লেটৰ আমাৰ অসমৰ কাৰণে 2,000 কোৰিয়াৰ লৈ পেলাই আমাৰ দামটো ইয়াত দিয়া আছে 2,79,000 ইয়াতে ইনক্লুডিং কোৰিয়াৰটো লোৱা আছে 2,000 কোৰিয়াৰ চাৰ্জ তো এইটো জাপানৰ পৰা আহে বেংগলোৰত আমাৰ অফিচ আছে তো এইটো 7 প্লেটৰ মেচিন এই ওপৰত যিটো প্লেট দেখাইছে এইটো 3 প্লেটৰ মেচিনটো এতিয়া বৰ্তমান নাই তো এইটো প্লেট এইটো মেচিন আছে তাৰপিছত এইটো এটা আছে 345 এইটো 8 প্লেটৰ মেচিন হয় এইটো পানীটোও ভাল ইয়াৰ প্লেটটো যিমানেই বেছি হয় টাইটেনিয়াম প্লেট সিমানেই দামটো অলপ ওপৰলৈ যায় এইটো 12খন প্লেট সেইটো কাৰণে 3,99,000 এইটো নিজৰ মেচিনটোৰো নিজে নিজে ক্লিনজিঙৰ ছিষ্টেম এটা আছে যিটো আমি
এইবিলাক আগৰ মেচিনবিলাকত 15 দিনৰ মূৰে মূৰে এটা ক্লিনজিং লাগে, এইবিলাকত নালাগে আৰু ডিপ ক্লিনজিংটো লাগে। তো থেংক ইউ ভেৰি মাছ। আৰু এইটো আপোনালোকে চাব ভালকৈ, আৰু আপোনালোকে পানীটো ইউজ কৰিব লাগিলে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আমি ভিডিঅ'টো কি কয় ডেমোটো দেখাই দিব পাৰিম। আপোনালোকে নিজে চাই পেলাই লাইভ ডেমোটো চাই পেলাই আপোনালোকে নিজে বুজি পাব যে পানীটো কিমান উপকাৰী। থেংক ইউ। চ' গাইজ দেখিলে আপোনালোকে ইয়াতে লাইভ পূৰা কেনেকৈ অইলৰ লগত ৱাটাৰ মিক্স হোৱা মই ফাৰ্ষ্ট টাইম দেখিছোঁ। আৰু গ্ৰীণ টি ঠাণ্ডা পানীত দেখিছেনে ক'বা, গ্ৰীণ টি ঠাণ্ডা পানীত হয়নে? কিন্তু এটা অদ্ভুত বস্তু আৰু এইটো আপোনালোকে দেখিছে, গম পাইছে। চ' ভিডিঅ'টো কেনেকুৱা লাগিল চাই ক'ব। যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চ' বাই বাই, ফূৰ্তিত জীয়াই যাওক।